লোকপিয়ল 2027 চনৰ যিটো HLO এপ আছে তাতে এন্ট্ৰি কৰাৰ সময়ত যদি মোবাইলৰ বেক বটনত টিপ লাগি যায় তেনেহলে আপুনি সেইটো কি কৰিব? অৰ্থাৎ আপুনি ধৰি লওক এটা বিল্ডিঙত সেন্সাস কৰি আছে, সেন্সাস কৰাৰ সময়ত বিল্ডিং নাম্বাৰটো দিলে আৰু সেন্সাস হাউচটো জেনেৰেট কৰিলে, কৰাৰ পিছত যেতিয়া কন্টিনিউ মাৰি বাকী প্ৰশ্নবিলাকৰ উত্তৰ দিয়াৰ সময়ত যদি বেক বটনত টিপা লাগি যায় তেতিয়া আপুনি নতুনকে এন্ট্ৰি কৰিব নেকি? নহয়, আপুনি নতুনকে আকৌ সেই বিল্ডিংটো হয় আপুনি ৰিপিট মাৰি পেলাই আকৌ সেই বিল্ডিঙত সেন্সাস কৰিব পাৰিব, কিন্তু যিহেতু আপোনাৰ সেন্সাস হাউচ এন্ট্ৰি হৈ গৈছে, জেনাৰেট হৈ গৈছে, গতিকে আপোনাৰ সেই যিটো সেন্সাস হাউচটো আছে সেন্সাস হাউচটো কিন্তু আপোনাৰ যিটো কৰি আছিলে সেইটো নাহে, পিছৰ সেন্সাস হাউচটোহে আহিব। গতিকে আপুনি কৰিব কি? যেতিয়া আপুনি বেক বাটনত লাগি যাব তেতিয়া লগাৰ লগে লগে মোৰ সন্মুখতে দেখা পাইছে এনেকুৱা ইন্টাৰফেচ আহি যাব। প্ৰথম যিটো পেজ আছে পেজত আহি যাব, তাতে আপুনি নতুনকে এন্ট্ৰি নকৰিব, নতুনকে এন্ট্ৰি নকৰি পেলাই আপুনি তাতে চাব আপডেশন ডাটা বুলি কিবা এটা অপশন আছে, তাত ক্লিক কৰিব। ক্লিক কৰি চাব আপুনি যিখিনি সেইদিনা যিখিনি সেন্সাস কৰিছে গোটেইখিনি বিল্ডিঙৰ সেন্সাসৰ ডাটাখিনি তাত আহি যাব। আৰু স্ক্ৰল কৰি কৰি একেবাৰে শেষত গৈ পেলাই চাব আপুনি যিটো বিল্ডিঙত কৰি আছিল আৰু যিটো আপোনাৰ সেন্সাস হাউচ নাম্বাৰ আছিলে তাত আহিব, আৰু তাতে ইনকমপ্লিট বুলি লিখা থাকিব ৰেড কালাৰত। আৰু তাতে দুটা অপশন থাকিব, এটা চকুৰ আইকন থাকিব যিটো ভিউ কৰি চাব পাৰে, আৰু এটা থাকিব আপোনাৰ পেঞ্চিলৰ আইকন য'ত আপুনি এডিট কৰিব পাৰিব। গতিকে আপুনি কৰিব লাগিব কি, সেই পেঞ্চিলৰ আইকনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি পেলাই আকৌ সেই যিটো বিল্ডিং আছিলে য'ত আপোনাৰ বেক হৈ গৈছিল সেই বিল্ডিংটো আপুনি ধুনীয়াকে আকৌ নতুনকে সেই তাতে গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিব পাৰিব আৰু লাষ্টত কনফাৰ্ম কৰি দিব। কৰাৰ পিছতহে নতুন এটা বিল্ডিঙলৈ গৈ পেলাই বা নতুন এটা সেন্সাস হাউচ আপুনি এন্ট্ৰি কৰিব পাৰিব। এইখিনি আছিল। আৰু বেক বটনত আমি যাতে বেক বটনত টিপা নালাগে, বেক বটনত যাতে আমি বেক নকৰো, সেইটো সদায় আমি সাৱধান হৈ থাকিব লাগিব। যদি আপোনাৰ প্ৰিভিয়াছ বা আগৰ প্ৰশ্নবিলাক চাবলৈ বা কিবা তাতে এন্ট্ৰি কৰোঁতে ভুল হৈছে, আপুনি শুদ্ধ কৰিব বিচাৰিছে, তেনেহ'লে বেক নহয়, আপুনি চাব এপত প্ৰিভিয়াছ বুলি এটা বটন আছে, অপশন আছে, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰি আগুৱাই যাব পাৰিব, আৰু আকৌ নেক্সট বটনত ক্লিক কৰি পিছুৱাই যাব পাৰিব। এনেকে আপোনালোকে বেক বটনত টাচ নকৰাকে গোটেইখিনি কাম সম্পন্ন কৰিব পাৰিব। ধন্যবাদ।